Mommy. আজি মঙ্গলবাৰ, আজি বহাগৰ 24 তাৰিখ হ'ল আৰু আমাৰ মাজনীক লৈ মানে BEd কলেজত গৈছিল, তাতে মানে লগতে আমাৰ ঘৰতো গৈছিল। মই যোৱা কথা আছিল, কিন্তু মানে ঠাণ্ডা আৰু বৰষুণৰ কাৰণে মই নগ'লোঁ। গতিকে আজি এতিয়াৰ পৰা মোৰ ভ্লগটো আৰম্ভ কৰিছোঁ। তাৰপিছতে মোৰ আজিৰ ভ্লগটোত মানে মই এটা বস্তু দেখুৱাব খুজিছোঁ। আমাৰ ঘৰত মানে অহাকালি 25 তাৰিখ নহয়, বহাগৰ 25 তাৰিখে এটা মুকলি বিহু আছে। মানে ভাল ডাঙৰ এটা আমাৰ গাঁৱত দেউল এটা হয়, বিহু ফাংচন আছে। আৰু সেইটো কাৰণে মানে আমাৰ তাতে ডাঙৰ পুখুৰী আছে দুইফালে। এটা মই আপোনালোকক দেখুৱাইছোঁৱেই মোৰ ভিডিঅ'ত, হাৰ পুখুৰী বুলি, আৰু আন এটা বুঢ়া পুখুৰী আছে। বুঢ়া পুখুৰীত আমি সৰু হৈ থাকোঁতে যেতিয়া 3 বছৰ 4 বছৰ 5 বছৰ সেনেকুৱা আছিল, তাৰে মানে অলপ দৃশ্য মনত পৰে। আৰু সেইটো পুখুৰীৰ পৰা আমি পানী খাইছিলোঁ আগতে। মানে পানী আমাৰ প্ৰায় আধা কিলোমিটাৰমান 1 কিলোমিটাৰমান হয়, একদম আমাৰ গাঁৱৰ মূৰত ঘৰ। আৰু মাজ ভাগতে পুখুৰীটো আছিল। গোটেই গাঁওখনৰ মানুহে সেই পুখুৰীটোৰ পৰা পানী খাইছিল। তেতিয়া মানে আমি পানী আনিব যোৱাৰ মনত পৰে আৰু মানে সৰু ফেটুৱাত লৈ গৈছিলোঁ। আজি আৰু সেই পুখুৰীটোৰ পৰা মাছ উঠাইছে। গাঁও সভা হ'ল, গাঁও সভাৰ পৰা এতিয়া মানে প্ৰত্যেক বহাগ মাহৰ 25 তাৰিখৰ আগদিনাখনে মানে মাছ উঠায়, বিহু বুলি। মানে 25 তাৰিখে মানে চব মানুহ, মানে ছোৱালীবিলাক বিয়া দিছিলে, কুৰ্মা আলহী বঙহী চববিলাক 25 তাৰিখে মানে আমাৰ গাঁওখন ভৰ্তি হৈ যায় আলহী বঙহীৰে। বিহু ফাংচনৰ কাৰণে বা বিহু বুলি সেই দিনটোতে বোলে বহুত বেছি মানুহ হয়। আৰু মানে য'ত যি ছোৱালী বিয়া দিয়া গৈছে সেই তাৰিখটোত আহে, মানে অহাকালি। আজিয়ে মানে মাছখিনি উঠালে মানে বুঢ়া পুখুৰীটোৰ পৰা। আজি গোটেই মাছখিনি উঠাই মানে তাতে অংশীদাৰ হ'ব লাগিব। পুখুৰীটো গাঁও সভাৰ অন্তৰ্ভুক্তত থাকিব লাগিব সদস্যত। গতিকে সেই সদস্যত আমাৰ আছে, 2টা ভাগ আছিলে। আমাৰ সিহঁতৰ মানে ভাইটিটোৰ এটা আছিল আৰু মাই দেউতাহঁতৰ এটা আছিল। গতিকে মাই দেউতাহঁতৰ যিটো ভাগ আছিল, সেই ভাগটোত মানে দেউতাই মাছ নাখায় আৰু মায়েও সেনেকৈ খাব নোৱাৰে প্ৰেছাৰৰ কাৰণে। তাৰপিছত মানে মাছ খোৱা মানুহ নাই তাতে, ইফালে এৰি থৈও আহিব নোৱাৰে। সেইটো কাৰণে মানে মাছটো আনিবৰ কাৰণে আমাৰ এওঁক পঠিয়াইছে। ইফালে মোৰ আজিহে মাছটো শেষ হৈছে, আমাৰ ফিচাৰীৰ পৰা অনা অলপ মাছ খাই আছোঁ, মানে মোৱা মাছ। গতিকে মাছটো আকৌ আনিব কৈছে, যেতিয়া আনিব গৈছিল আমাৰ মাজনী আৰু এওঁ। গতিকে সেই মাছটো মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে বুঢ়া পুখুৰীৰ মাছ যে একদম বহুত ডাঙৰ মাছ। চাওকচোন, বহুত ডাঙৰ মাছ। আৰু সেই মন্দিৰটো দেখা গৈছে, আৰু তলত আমাৰ এওঁ আম আনিছে দেই, আমাৰ ঘৰৰ পৰা। সেয়া মই যে সিদিনাখনে আগৰ ভিডিঅ'ত আমৰ গছডাল দেখুৱাইছিলোঁ, সেয়া আমখিনি দাঙিবই পৰা নাই মই। সেয়া আম এওঁ ঘৰত গৈছিল যে, তাৰ পৰা আম আনিছে। আৰু মাছ মানে আমাক এটা ভাগ দিছে। মানে কি কৰিম, মই মানে ভাগটো আনিব ইচ্ছা কৰা নাছিলোঁ, কিন্তু মানে মাছখিনি আধালেনি হৈ যায়। মই কৈছোঁ আৰু সদস্যৰ ভিতৰত থাকিব নালাগে। ইমান মাছ, মানে বহুত বেছি মাছো নাই ইয়াতে। 5 টুকুৰা মাছ আছে, কিন্তু বহুত ডাঙৰ, মানে 5 কেজি 6 কেজি মানৰ মাছৰ কিজানি, ইমান ডাঙৰ মাছৰ টুকুৰা এইটো। তাৰপিছতে কণ বিলাহী কেইটামানো দি পঠিয়াইছে, আৰু কাজি টেঙা অলপ আনিছে। নেচেৰা 2ডালমান লাগিছিল, 2এডাল আজি ছিঙিব পৰা হৈছে, সেয়া লৈ আহিছে। গতিকে মই আজিৰ ভ্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া মানে মই কি কৰোঁ, ভাতটো বনালোঁ, তাই আহি পালে। আৰু মাজু ছোৱালীজনী জিকমি আৰু মাজনীক মানে মাছ এক পিচ ভাজি ভাতটো দি দিওঁ। নিমখ তেল আৰু মাছ ভাজা, এইটো ভাত খাই আপোনালোকে কেনে পায়? বহুত ভাল লাগে, গৰম ভাত। তেনেকুৱাকৈ এতিয়া সিহঁতক ভাতটো দি লওঁ। গতিকে চাই থাকিব মোৰ ভ্লগটো, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। নহয়নে? মই টিউচনৰ পৰা আহি গ'লোঁ, আহি পোৱাৰ পাছত মানে আমৰকা খাওঁ লাগিছে। আৰু মই
চুলি একদম what a smell. Let's taste it. দুটা মুক্ত তাৰ নহয় গোন্ধতে খাই 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 ভাল লাগে নহয় বহুত বেছি হেৰি নকৰে নে অলপমান খাই চাওঁ আৰু তাৰ বতৰ আছেনে এনেকুৱাকৈ আম কি খোৱাৰ টেঙা নাই বুলি কৈছিলে প্ৰথম বাইটে টেঙা লগা নাই অকণমান খাই আহিছিলোঁ তেতিয়া ইমান কমাইছিলোঁ সেইকাৰণে গাইজ টেঙা আম খালেতো এটা চকু এনেও মেলা নাযায় বন্ধ হৈয়ে যায় কম্পালচৰি এটা চকু বন্ধ হ'ব কম্পালচৰি টেঙা খালে ভাল লাগে আকৌ নহয় খাৰ নিমখ আৰু জ্বলা খাৰ নিমখ আৰু জ্বলা আৰু কিয় চাহিয়ে কেঁচা আম টেষ্টি বস্তুৱে নাই পকা আমতকৈ বেছি কেঁচা আমটোৱে ভাল লাগে খাই হয়নে নহয় মা ভাল লাগে আৰু আমটোতো হেৰি হোৱাই নাই বা আম ডাঙৰ হৈছে নেকি আমটো জাবৰ বান্ধ খোৱাই নাই হ'লে আম খাম হৈ যাব হেল্ল' গাইছ আম ৰকা খাওঁ কিবা এটা আজি খাওঁ লাগিল মই ইমান এনেকুৱা হয় আম ৰুকি কোনো দিন খাবলৈ ইচ্ছা যোৱা নাই আৰু খোৱাও নাই ইহঁতে ৰুকে আজি মানে ৰুকি খাওঁ লাগি গ'ল মানে চেনি আৰু অলপ ক'লা নিমখ দিছোঁ সেইখিনি দি আমখিনি সানি লওঁ লৈ উঠি ইহঁতকো দিওঁ আৰু অলপ মই খাই চাওঁ বহুত বেছি বেয়া লাগা নাই ভাল লাগছে খাবি খাইছ no reaction চেনি দিছোঁতো আম হাই আমটো খাই বহুত ভাল লাগিল কিন্তু আমখিনিৰ লগত চেনি যদি নিদিলোঁ হয় খাই ভাল নালাগিল হয় মানে ইমান টেঙা বেছি পালোঁ হয় মানে বহুত টেঙা পালোঁ হয় চেনি 1.5 চামুচমান দিলোঁ আৰু দিয়াতহে আমটো পূৰা খাই শেষ কৰিব পাৰিলোঁ ভাল লাগিল আমটো খাই নতুন আজিয়ে প্ৰথম আৰম্ভণি কৰিছোঁ আমৰ গতিকে আজি মোৰ এই সৰুকৈ বনোৱা ভিডিঅ'খিনি চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই আৰু এয়া চাওক কেতিয়াবা মই মানে চুলিৰ কেয়াৰ ল'ব লগাও হৈ যায় ইহঁতৰ আৰু ইহঁতৰ তেলটো ঘঁহাই দিব লাগে মই ৰাতি তেল কেতিয়াবা ঘঁহাই দিওঁ আৰু পিছদিনাখনে ৰাতিপুৱা ধুব দিওঁ ইহঁতক তেনেকুৱাকৈ জানক সেইদিনাখনে মূৰত তেল দিছোঁ অৱশ্যে সেইদিনাখনে তাইৰ মাথাৰ বিষো উঠি আছিল আৰু তাই এটা সৰুকৈ ভিডিঅ' কৰিছে মই একচুৱেলি তেলটো নাৰিকল তেল দিওঁ আৰু জৱৰন্তি তেল এইটো তেল ব্যৱহাৰ কৰিছোঁ ভাল ফল পাইছোঁ চুলি তুলি সৰা বন্ধ হৈ যায় জাগতি আছে আৰু লগতে এয়া মাছ ভাজিছোঁ মাছটো মানে গুড়া কৰিম আৰু এই হালধি চাওকচোন মোৰ হাতখনত হালধি লাগি আছে মানে আমাৰ সৰু ছোৱালীজনীক হালধিৰ ৰসটো খুৱাই আছোঁ ৰাতিপুৱা গাখীৰৰ লগত মিহলাই তাই মানে বহুত বেছি পেটৰ গেছ হৈছে নেকি পেটৰ বিষ চিষ কিবা সেনেকুৱা হৈছিল হস্পিটেলত দেখালোঁ ঔষধ পাতি খোৱা হ'ল তাৰপিছত ভাবিছোঁ অলপমান নিজাকৈও এনেকুৱাকৈ হালধিৰ ৰসটো পেটৰ কাৰণে বৰ ভাল সেইকাৰণে মানে সেইখিনি কৰিছোঁ আৰু আজি মই ৰাতিয়ে গা পা ধুলোঁ মানে মোৰো পেটৰ প্ৰব্লেম হ'ল তাৰপিছত মানে ৰাতিয়ে গা পা ধুব লগা হ'ল মানে আৰু এতিয়ালৈকে মই ৰাতি মানে 2-2:30মান বজাত গা ধুলোঁ গা ধুই উঠাৰ পাছত মানে এতিয়া গা ধুব কৰিছিলোঁ কিন্তু মানে কি হ'ল লাইট নাই লাইট নোহোৱাৰ কাৰণে গৰম পানী ইফালে মূৰত কালি এইখিনিমান তেল ঘঁহি থৈছোঁ মূৰত তেল মূৰটো ধুম বুলি ভাবিছোঁ সেইকাৰণে মানে লাইট অহা নাই লাইট নোহোৱাৰ কাৰণে মানে ভাবিছোঁ অলপ দেৰিকৈ গাটো ধুওঁ প্ৰথমতে এইখিনিকে ঠিক ঠাক কৰি লওঁ
তাৰপিছত মানে মাছ ভাজিছোঁ, এতিয়া আঞ্জা কুটিছোঁ অলপমান নেচেৰা আৰু তেল টুপি হৈ আছোঁ। চাই থাকিবা মোৰ আজিৰ ব্লগটো, আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাবচোন। চাওক মই আঞ্জা এইখিনিতে থৈ দিওঁ, আৰু বেলেগত মানে চিয়াখনত থ'লে মোৰ পটককৈ হাতখন মোচাৰ কাৰণে সুবিধা হয়। আৰু মানে এইখিনি সোনকালে মই ভাবিছোঁ এইখিনি আগতে বনাই লওঁ, সেইকাৰণে ভাবিছোঁ অলপমান এনেকৈ নেচেৰাখিনি আচলতে এইখিনি এনেকুৱাকৈ এই হাতত ক'লা দাগবিলাক যে হৈ যায়, সেইকাৰণে মানে ইয়াতে যদি শ্বপিং বৰ্ডত কটা হয় তেতিয়াহ'লে এই হাতত এনেকুৱাকৈ কাটোতে আমাৰ বুঢ়া আঙুলিকেইটাৰ অৱস্থা নোহোৱা হৈ যায়। সেইকাৰণে মানে এনেকুৱাকৈ যদি কিবা কটা যায় তেতিয়াহ'লে মানে এই আৰু এইখিনি মানে আঞ্জাখিনি কাটি থাকোঁতে হঠাৎ লাইটটো আহি গ'ল, লাইটৰ চুইচটো দিয়াই আছে, গতিকে মই গাটো ধুই ল'লে মানে বাকী চব ঠিকে আছে, কিন্তু দিম। আৰু লগতে মূৰত যে এইবিলাক তেল হৈ আছে, আজি মানে জানৰ স্কুলত PTM আছে, PTMত যাবৰ কাৰণে ভাবিছোঁ অলপ মূৰটোতো ধুবই লাগিব, ইমান তেল টুপি হৈ যাব নোৱাৰি। সেইকাৰণে সিহঁতে বাৰু তাতে ৰুমত কিবা কিবি কৰি আছে, জানক অলপ দম দি পেলাই পঢ়িব বহাই থৈ আহিছোঁ। গতিকে চাই থাকিব মোৰ ব্লগটো। মানে এনেকুৱা সময়লৈকে ভাজিব লাগে, অলপ মচমচীয়া ধৰণৰ, আৰু যাতে কটাবিলাক ওলাই থাকিলে দেখা পায়, ঠিক এনেকুৱাকৈ ভাজিব লাগে। অলপ মানে টান ফুটত ভাজা মাছটো ৰাখিব লাগে, তেতিয়া মানে খাই বহুত বেছি টেষ্টি, আৰু কটাবিলাকো ওলাই যায়, গতিকে চব দেখা পায়। সেইখিনিয়ে এনেকুৱাকৈ খাবচোন আপোনালোকে। আৰু এয়া চাওক, আমি মানে জানৰ লগত যাব গৈছোঁ, এওঁ নাযায়, মইহে যাম জানৰ স্কুলত গৈ, তাতে মই তাইৰ বহীখিনি চাম। আৰু এয়াই সেইকাৰণে মই গ্ৰীণ কালাৰৰ ড্ৰেছ, মেখেলা চাদৰ একযোৰ পিন্ধিছোঁ, আৰু তেনেকুৱাকৈয়ে গৈছোঁ। মানে বাহিৰত এনেকুৱাকৈ ইমান বেছিকৈ ভইচ অভাৰ কৰিব মই পাৰা নাই। আৰু এয়া চাওক, গেটটো বন্ধ কৰিছোঁ, আৰু এনেকুৱাকৈ অহাৰ সময়তহে মই ভিডিঅ' কৰিছোঁ, কাৰণ তাতে বহুত বেছি ভয় লগা, কিয়নো যিকোনো সময়তে CC কেমেৰাৰ ভিতৰত আবদ্ধ হৈ যাব পাৰোঁ, কাৰণে মানে। আৰু এইকেইজনী তাৰ পৰা আহি উঠাৰ পাছত মই পিঠাগুড়ি চাউল অলপ ভিজাই থৈ গৈছিলোঁ, লগতে সেইখিনি তৰাইও থৈ গৈছিলোঁ, আৰু সেইখিনি খুন্দিবৰ কাৰণে যোজা কৰিছোঁ, মানে খুন্দিছোঁৱে, কাৰণ সেইদিনাখনে সন্ধিয়া আমাৰ এখন সঞ্চয় মিটিং আছিল। যিহেতু বহাগ মাহত মানে পিঠাগুড়িখিনি পিঠা বনাই দিব লাগে। মিটিঙত যেতিয়া 2-4জন মানুহ হ'ব, সেই মানুহখিনি যদি বহাগৰ বিহুৰ ভিতৰতে আমি পিঠা পনা বনাই চাহ খুৱাব পাৰোঁ, তেতিয়াহ'লে আমাৰেই সৌভাগ্য। এই বুলি ভাবি পেলাই মই অলপমান পিঠা পানীৰ বনাৰ যা যোগাৰ কৰিছোঁ, আৰু সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ। আৰু এয়া চাওকচোন, গৰম অৱশ্যে বহুতেই আছিল, আৰু এনেকুৱাকৈয়ে। আৰু এয়া চাওক, ইহঁতে মিল্ক শ্বেক বনাইছে, গাখীৰ, চকলেট, কাজু, অলমণ্ডছ, খেজুৰি, মানে য'ত যি থাকে সেইবিলাক কিবা কিবি বস্তু, আৰু লগতে বেনানা শ্বেক, মিল্ক শ্বেক নহয়, বেনানা শ্বেক বনাইছে। আৰু জানে অলপ কাম কৰি দিছে মোক, মাজে মাজে মানে ইহঁতকো কাম কৰিব দিওঁ, দুই এটা, অকল ইয়াকে সেইটোৱে কৰি পেলাই নাথাকোঁ, মানে দুই এটা কাম ইহঁতেও কৰি দিয়ে। আৰু এয়া চাওক, বেনানা শ্বেকটো এনেকুৱাকৈ বনালে, আৰু ইহঁত তিনিজনীয়ে খায়, কেতিয়াবা আমিও অলপ খাওঁ। আৰু এয়া চাবতে গিলাচটো পৰি যাব, কিবা কাৰণত গিলাচটো একদম বেকা হৈ পৰি গৈছিল, আৰু সেইটো ভিডিঅ' নাহিলেই চাগে। আৰু এয়া চাওক, এইখিনি পূৰা ফুল এক গিলাচ বনাই লয়, তাৰপিছত অলপ ইহঁতে তিনিওজনীয়ে কাপত লৈ ভগাই খায়। আৰু এনেকৈ বনাই খালে বহুত ভাল লাগে, টেষ্টি লাগে। আৰু ঘৰৰ পৰা তিতা কেৰেলা এটা মোৰ কাৰণে লাগিছে, আৰু এইখিনি লৈ আহিছে, 2-এডাল নেচেৰাও লাগিছে। আৰু তাৰে মানে আমাৰ ফিচাৰীৰ ভিতৰত যিখিনি খেতি বাতি লগোৱা হৈছে, তাৰ ভিতৰত ছাগলী সোমাই অৱস্থা নোহোৱা কৰে। আৰু এয়া নাৰিকল, লগতে নাৰিকলৰ কাম আধৰুৱা কৰি থৈ উঠাৰ পাছত এইজনীয়ে চাওকচোন কি কৰিছে, মানে তাই কেপাচিটি দেখুৱাব খুজিছে। মই বোলো দে চাওঁ কি কৰিব পাৰা। তাৰপিছত মই বাৰু কাটি দিলোঁ, কাটি দি উঠাৰ পাছত তাইক খাব দিছোঁ, মিঠা নে অলপ পানী লাগে। আৰু সিদিনা সেইটো ভালেই লাগিছে। আৰু এয়া মিল্ক শ্বেক আধা খালে, আৰু এতিয়া এইটো খাব।
মই এতিয়া পিঠা বনাবলৈ ৰেডি হৈছোঁ। চাওক নাৰিকলখিনি ভাজি ল'লোঁ আৰু টাৱা চাৱা ঠিক কৰি লৈছোঁ আৰু এতিয়া মই বনাম। গতিকে আপোনালোকে আজি মোৰ ব্লগটো চাই থাকিব। আৰু এয়া চাওকচোন খিৰিকী দি কিমান ৰ'দৰ ভাপ আহি আছে। একদম পুৰা দুপৰীয়া সময়তে এইখিনি বনাইছোঁ। গৰম অৱশ্যে ঢেৰ আছিলে, কিন্তু গৰম চৰমবিলাক নেওচি মই এই পিঠাকেইখন একেলগে দুখান টাৱা বহাই দিছোঁ। এখন মানে চচৰ ঢাকনি আৰু এখন টাৱা, এনেকুৱাকৈ মই দৌৰা দৌৰিকৈ বনাইছোঁ নাৰিকলৰ পিঠা। গতিকে এইখিনি সোনকালে দিনৰ ভাগতে বনাব লাগিব, কাৰণ সন্ধিয়া সময়ত বস্তুখিনি লৈ যাবই লাগিব। সেইকাৰণে মানে ইয়াতে দুপৰীয়া সময়তে বনাইছোঁ। আৰু এইখিনি মানে তাতে বাইদেউহঁতৰ ঘৰতহে হ'ব এই মিটিংখন, কাৰণ আমাৰ ইয়াতে তেওঁলোকৰ তাৰে যিখিনি মানুহ আছে সঞ্চয়ৰ, সেইখিনি মানুহ আহিব নোৱাৰে। আমি যিহেতু অলপ আঁতৰত থাকোঁ, সেইকাৰণে মানে তাতে মই এইখিনি চাহৰ যোগাৰখিনিয়ে আৰু এই পিঠাখিনিয়ে লৈ পেলাই আমি গৈ তাতে মানুহখিনিৰ লগত লগ হ'ম আৰু মিটিংখনৰ যিখিনি চাহ খুৱাব লাগে সেইখিনি খুৱাই আকৌ আমি ঘূৰি আহিম। ময়ে যাম অৱশ্যে, ইহঁতক নিনিওঁ। আৰু এনেকুৱাকৈ মই দৌৰা দৌৰিকৈ প্ৰায় আধা ঘণ্টামানৰ ভিতৰত 30-40খন পিঠা বনোৱা হৈছে। ঠিক সময়তে আমাৰ পেহীদেউ আৰু পেহীদেউৰ ল'ৰাটো, সৰু ল'ৰাটো আহিছে আমাৰ ঘৰত। আহোঁতে মানে মই এটা সৰুকৈ ভিডিঅ' কৰিছোঁ আৰু তাৰপিছতে মানে আমি সন্ধিয়া যাব ওলাইছোঁ। আৰু এওঁ তৰমুজ খাইছে, আমি দুজনে গৈছোঁ। তাতে গৈ মানুহখিনিক চাহ তাহ দি সঞ্চয় মিটিংখনত এটেণ্ড হ'লোঁ। হৈ উঠাৰ পাছত আমি ঘৰলৈ সন্ধিয়া এইখিনি কাম কৰি উঠি ঘূৰি আহিছোঁ। আৰু এয়া চাওক বাইদেউহঁতৰ ঘৰত বাইদেৱে তাতে মানে চাহৰ যা যোগাৰ কৰিছে, তাৰপিছত পায়সো বনাইছে। এনেকুৱাকৈ আমি ধুনীয়াকৈ চাহখিনি দুয়োজনে মিলি লগ হৈ দিলোঁ। সঞ্চয়ৰ ভালেখিনিও মানুহ আহিছিল, অৱশ্যে 10-12জনমান। তেওঁলোকক তেনেকুৱাকৈ ধুনীয়াকৈ চাহখিনি দি উঠাৰ পাছত আমি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো আজি এইখিনিয়ে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। কেনে পালে জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু আকৌ এটা অন্য ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক, তাৰে আশা কৰিছোঁ। আৰু সেই দুজন ল'ৰা চাওঁচোন, ইহঁত দুজন বিৰাট